ৰাতিপুৱাই গা পা ধুই কৰি পাকঘৰত সোমাইছোঁ এয়া আৰু এইখিনি মোৰ ভাত হৈ গ'ল আৰু এতিয়া বনাম মাছ আৰু আজি হৈছে দেওবাৰে আমাৰ ঘৰত মাছ মাংস কিবা এটা থাকেই আৰু আমি কিবা এটা খাওঁৱেই আৰু দেওবাৰে কাৰণ দেওবাৰেহে অকণমান টাইম পোৱা যায় যিহেতু সেইটো কাৰণে আৰু চাওকচোন তেলো একেবাৰে কমি আছে তেলো নাই কেনেকৈ যে মাছ বনাম নহয় ভাবিয়ে পোৱা নাই কিন্তু কি কৰিব উপায়টো নাই আজি দেওবাৰ আমি সন্ধিয়াহে বজাৰ কৰিম আৰু এইফালে মই তেল ঢালি দিলোঁ কেৰাহীত আৰু কেৰাহীখন মানে বাহিৰতো লেতেৰা বুলি আপোনালোকে মোক লেতেৰি বুলি নাভাবিব দেই মই পূৰা চাফা কৰি থওঁ বস্তু ভিতৰতো খুব ধুনীয়া বগা কিন্তু বাহিৰটো কেৰাহীখন বহুত পাতল সেইটো কাৰণে এনেকুৱা হৈছে যিমান ঘঁহিলেও নাযায় এইখন মানে ৰংটো কি কৰিব আৰু উপায় নাই আৰু এইফালে আজি মাছ আনিলে 1 কেজিমান হ'ব মাছ আৰু মাছখিনিৰ নামটো কি মই নাজানো বাৰু এইফালে মই যোগাৰ কৰিছোঁ আৰু মাছ বনাবলৈ মোৰ প্ৰায়ে ভয়ে লাগে মাছবোৰ যে ইমান ফুটে মই চব বনাব জানো মাছো জানো বনাব কিন্তু মাছটো ফ্ৰাই কৰিবলৈ অলপ মোৰ ভয় লাগে ইমান ফুটে মানে গোটেই গালে চালে পৰি মানে মোৰ অৱস্থা নাই এয়া মানে চাওকচোন কেৰাহীখন মানে ভিতৰটো কিমান ধুনীয়া ন আৰু মই মাছ ভাজিব নোৱাৰিলোঁ গাইছ মানে সঁচাকৈ নোৱাৰিলোঁ মানুহজনক মাতি আনিলোগৈ লাষ্টত তুমিয়ে যি কৰা মোৰ দ্বাৰা নহ'ব আৰু মাছ ফ্ৰাই কৰা গোটেই গালে মুখে পৰি মানে মোৰ অৱস্থা নাই আৰু মই দূৰণিৰ পৰা চাই আছোঁ তেওঁক কৈ আছোঁ লুটিয়াই দিয়া কিবা কৰি দিয়া তেওঁ মানে ভাত বনোৱাত মানে পায়ে বনাব তেওঁ মানে মাছটো ইমান ফুটিছে কিহৰ পৰা জানো ইমান মানে আগতে বনাওঁচোন ইমানকৈ ফুটা নাই এইটো মাছ ইমান ফুটিছে আৰু তেওঁ মানে ফোন আহিছে অফিচৰ পৰা ফোনো কৰি আছে কোনোবা ছাৰে আৰু এইফালে মই বোলো মাছটো ফ্ৰাই কৰি লোৱা তুমি তাৰপিছত ফোন ৰিচিভ কৰা কি কৰিবা আৰু এইফালে মই আলু বিলাহী চব কাটি কৰি লৈছোঁ মানে ধুনীয়াকৈ আৰু এয়া ফ্ৰাই কৰি আছে পিছফালৰ বেকগ্ৰাউণ্ডটো চাই পেলাই একদম আপোনালোকে নাহাঁহিব মানে কাপোৰ মেলি থোৱা আছে আৰু এই 2 পিচ মাছ মই ফ্ৰাই কৰিছোঁ কিয় কম পাই এই 2 পিচ মাছ আমি ফ্ৰাই কৰি খাম আৰু ফ্ৰাই কৰা মাছ 2 পিচ একদম পূৰা ফ্ৰাই কৰি খাব মন যায় বহুত মানে ড্ৰাই ফ্ৰাই হ'লে মই খাই মানে ভাল পাওঁ এইফালেহে মানুহজনৰ কাম কৰা পৰ্ব খতম হ'ল এতিয়া মোৰ পৰ্ব হ'ল আৰু এইফালে পিঁয়াজ নহৰু আদা জলকীয়া দি পেলাই ধুনীয়াকৈ এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম বিলাহী দিলোঁ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল কিন্তু ভিডিঅ'টো কৰিবলৈ নহ'লে দেই মই ভাবিছিলোঁ মানে পিছত ভিডিঅ'টো মানে ভইচ কৰোঁতে ভাবিছিলোঁ মানে আলুখিনিহে দিম নেকি কিন্তু তাৰপিছত মানে গম পালোঁ যে বিলাহীখিনি দিয়া আছে আৰু এইফালে খুব ভিডিঅ'টো উল্টা পুল্টা হৈ গ'ল গাইছ কি কৰিব আগৰখিনি পাছলৈ গ'ল পাছৰখিনি আগলৈ গ'ল হ'ব আৰু দিয়ক চবেইতো মাছ বনাব জানেই ন আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় মানে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোকো অকণমান ছাপোৰ্ট কৰক এনেইচোন মানুহবোৰে যিমান ভিডিঅ' বনায় আপোনালোকে সকলোকে ছাপোৰ্ট কৰে মোকো ছাপোৰ্ট কৰক আপোনালোকৰ বা ভণ্টি বুলি ভাবি আৰু কিবা গিফ্ট চিফ্ট দিব আৰু ষ্টাৰ দিবচোন বাৰু মোৰ এইটো ফেচবুকটো নতুনকৈ খুলিছোঁ কিন্তু কি ক'ব মই একো নাজানো এই ফেচবুকৰ বিষয়ে এতিয়া কিবা অপশ্যন এটা আহি আছে মোৰ ইয়াত মানে ষ্টাৰ কিন্তু ষ্টাৰ দিয়া মানে মানুহেই নাই মোৰ কোনো নিজেও দিব নাজানো নিজৰ ফেচবুকত কেনেকৈনো দিম আপোনালোকেও মোক ছাপোৰ্ট কৰিব ময়ো ছাপোৰ্ট কৰি যাম ন অকণমান যদি আগবাঢ়িব পাৰোঁ মানে আপোনালোকৰ সহায় হ'লে আৰু মই এনেকৈ ভইচ কৰিব নাজানো ভালকৈ দেই মোক কিন্তু বেয়া নাপাব আকৌ বোলে কিবা বেয়া কমেণ্ট নিদিব আকৌ দেই মই একেবাৰে চিম্পুল চাধা চিধি ছোৱালী মই গাঁৱলীয়া ছোৱালী হয় কিন্তু এতিয়া মানে আৰু পানীখিনি আনিছোঁ আমি মানে পানীটো কিনি খাওঁ পানীখিনি তলৰ দামত থৈছোঁ পানীখিনি কিনি খাব লাগে এইখিনি টেপৰ পানীখিনি অকণমান নিমখীয়া আৰু ভাল নহয় ন এইখিনি আমি অকল বাচন ধোৱা কাপোৰ ধোৱা এইবোৰতে মানে ইউজ কৰা যায় আৰু ইফালে পানীখিনি কিনি খাওঁ কাৰণে পানীখিনি তলৰ পৰা আনিছোঁ আৰু এয়া মই ভাত বনাই আছোঁ পূৰা ইফালে মোৰ আকৌ মাছ ফ্ৰাই কৰা ভিডিঅ'বোৰ যে মোৰ কেনেকুৱা হৈছে আজি গাইছ কিবা উল্টা ফুল্টা হৈ গৈছে ভিডিঅ' ক্লিপবোৰ মানে মোৰ দিওঁতে উল্টা ফুল্টা হৈ গৈছে চেষ্টা কৰিও পোৱা নাই কি কৰিব উপায়ো নাই বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া বাৰু আপোনালোকে বুজি পাব আৰু চাগে ন এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাওঁ এইফালে মানুহজনৰ কাৰণে এইফালে মোৰ কাৰণে আজিলৈ বাই বাই গাইছ লাভ ইউ